যিহেতু ছাৰ আজি যিহেতু আপোনালোকে সাৰথী বাইদেউসকলক লৈ এখন মিটিং আলোচনা চক্ৰ আৰম্ভ কৰিছে, সেই বিষয়ে কি ক'ব আপুনি? ইতিমধ্যে আমি সকলোৱে অৱগত হৈছোঁৱেই যে আমাৰ লোকসভা নিৰ্বাচন সমাগত আৰু আমাৰ প্ৰথম পৰ্যায়ৰ যিহেতু নিৰ্বাচনৰ তাৰিখ 19 তাৰিখে ঘোষণা কৰিছে, তো আমাৰ সকলোৱে যাতে ভোটাধিকাৰটো সাব্যস্ত কৰিব পাৰে তাৰ কাৰণে আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা আমাৰ সকলোৰে মাজত এটা সজাগতাৰ সৃষ্টি কৰিব বিচাৰিছোঁ, যাতে সকলোৱে নিজৰ নিজৰ ভোটাধিকাৰটো সাব্যস্ত কৰি আমাৰ গণতন্ত্ৰটো সুস্থিৰ কৰি তোলাৰ যিটো অগ্ৰণী ভূমিকা লয়, তাৰ কাৰণে আমি আজি আমাৰ আলোচনা চক্ৰটো আয়োজন কৰিছিলোঁ। আৰু ইতিমধ্যে আমাৰ সকলোকে আমি বিভিন্ন ধৰণৰ পৰামৰ্শ দিছোঁ, যিহেতু আমাৰ যিসকল আপোনাৰ এল্ডাৰলি মানুহ আছে, 85 বছৰৰ উৰ্ধত যিখিনি মানুহ আছে বা যিসকল আমাৰ দিব্যাংগ আছে, তেওঁলোকৰো আমি আজি এটা ঘৰুৱা পদ্ধতিত আচাৰ প্লেনেট আমি উদ্বোধন কৰিলোঁ। আমাৰ গোটৰ এগৰাকী বাইদেউ নিজৰ ঘৰতে বনোৱা ঘৰুৱা পদ্ধতিৰে বনোৱা ব্যৱসায়িক ভিত্তিক আচাৰ। আমাৰ উদ্দেশ্যটো হ'ল কি, এতিয়া সৰুকৈ আৰম্ভ কৰিলোঁ আমি অহা 6 মাহৰ ভিতৰত অন্তত গতিকে বুজাই দিনতে যাতে আমি এই আচাৰতে প্ৰসাৰ লাভ কৰে, ব্যৱসায় আমি সক্ষম হয়, সেইটোৱে আমাৰ উদ্দেশ্য। আৰু আমাৰ USPটো হ'ল কি যে এইটো ঘৰুৱা পদ্ধতিৰে বনোৱা ঘৰুৱা সোৱাদৰ আচাৰ। এইবিলাক ইণ্ডাষ্ট্ৰিত বনাই বা কোম্পানীবোৰ আচাৰ বনাই, তাত এটা ইণ্ডাষ্ট্ৰিয়েল এটা ভাৱ এটা তৈয়াৰ কৰি পেলাই বিভিন্ন ধৰণৰ ইনগ্ৰিডিয়েণ্ট কেমিকেল ইউজ কৰে। আমি চেষ্টা কৰিম যে তেখেতে মানে আমাৰ যিটো অৰ্গেনিক বুলিয়ে কৈছোঁ, অৰ্গেনিক নহয় কিন্তু যিটো আমাৰ পাকঘৰত যিটো আচাৰ বনাই আগতে মাসকলে বনাইছিলে, খুৰীহঁতে বনাইছিলে, সেই আচাৰ